মাঘৰ বিহু উৰুকাৰ খানা আমাৰ গাঁৱৰ যুৱকসকলক খোৱা হৈছে। আজিকালি কি হৈছে, আমি যেতিয়া সৰু আছিলো আমি ইমান সময় জেওৰা একদম জেওৰা নঙলা, কিন্তু আজিকালি মানুহবিলাকৰ পকা বাহনি দিয়ে। গতিকে আমি এটা প্ৰগ্ৰাম কৰি লৈছো আমাৰ যতীন বৰা ঘৰৰ পথাৰৰ, মানে যিটো বাউণ্ডেৰী জেওৰাবিলাক পুৰণা হৈ আছে। আমি দুইজনে প্লেন বনাই থৈছো, তাকে ভাঙি আনিম। তেখেতে ঘৰত নকয়, ঘৰত চুৰ ঘৰত ক'ব চুৰ হৈ গ'ল, ৰাতিপুৱা দি দিব। জেওৰাখিনি পুৰণা হৈছে, তেওঁ মনত দুখ নাপায়তো। তেওঁৰ তোল জেওৰাখিনিকে আনি আমি মাঘৰ বিহু উৰুকা বুলি আগত পৰম্পৰা অনুসৰি এনেকৈ মেজি জ্বলাম কিছু সময় পিছত। কাইলৈ ভিডিঅ' আগবঢ়াম, চাব। গতিকে আমি অসমীয়াৰ সংস্কৃতি মাঘৰ বিহুৰ আমাৰ বিশেষকৈ যুৱকবৃন্দ এটি মানে আকৰ্ষণীয় জেওৰা পোৰা। প্ৰতি ঘৰত জেওৰা পোৰৰ আগতে প্ৰতি ঘৰত নঙলা আনো, ৰাতিপুৱা গালি খাওঁ। গতিকে আজি যতীন বৰা আগত পথাৰ যিখন টোল মাৰি থোৱা আছে, গোটেই টোলটো আজি উঠাই আনি পাৰ্মিশ্যন দিছে, কিন্তু ঘৰত কোনেও নক'ব দেই। কোনোবাই যদি গম পাই কৈ নিদিব, তেখেতৰ ঘৰত গালি দিব।